মোৰ নাম শ্ৰী দেবেন চন্দ্ৰ বৰা। মই অল ইণ্ডিয়া ফেয়াৰ প্ৰাইচৰ ডিলাৰ ফেডাৰেশ্যনৰ উপাধ্যক্ষ। চাওক, আমি বিভিন্ন সময়ত ভাৰত চৰকাৰ বা অসম চৰকাৰক আমাৰ সমস্যাবিলাক সমাধানৰ অৰ্থে বিভিন্ন দাবা দাবী কৰি আহি আছোঁ। মেমৰেণ্ডাম আকাৰে আমি ডিমাণ্ড দি আহিছোঁ, কিন্তু ভাৰত চৰকাৰ বা আমাৰ অসম চৰকাৰে আমাৰ সমস্যাবিলাক সমাধানৰ কাৰণে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। সেইকাৰণে আমি বিভিন্ন সময়ত দিল্লীত যন্তৰ মন্ত্ৰত বহুত ডাঙৰ আমি আন্দোলন কৰিছোঁ। তথাপিও ভাৰত চৰকাৰ বা অসম চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত শেহতীয়াভাৱে আমি অল ইণ্ডিয়া ফেয়াৰ প্ৰাইচৰ ডিলাৰ ফেডাৰেশ্যনৰ আহ্বানত যোৱা 2 তাৰিখৰ পৰা 13 তাৰিখৰ ভিতৰত বা 13 তাৰিখলৈ এই শীতকালীন সংসদত যিটো অধিৱেশন চলি আছে, সেই সময়ছোৱাত আমি আজি 9 ডিচেম্বৰ তাৰিখে সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দোকানীসকলে ইয়াত আহি পেলাই আমি ধৰ্ণা প্ৰদৰ্শন কৰিছোঁ। আমাৰ ডিমাণ্ড হৈছে যে সুলভ মূল্য দোকানীসকলক প্ৰতি কুইণ্টলত কমিশ্যন 250 টকাৰ পৰা আমাৰ অসমত স্পেচিয়েল কেটেগৰী ৰাজ্য হিচাপে 500 টকা কৰিব লাগে। এইটো এটা আমাৰ ডিমাণ্ড আছে। লগতে কেৰাচিন তেল বৰ্তমান যি হাৰত মূল্য বৃদ্ধি কৰি আছে চৰকাৰে, সেই মূল্য বৃদ্ধি চৰকাৰে সেইটো বন্ধ হ'ব লাগে আৰু কেৰাচিন তেল পূৰ্বৰ দৰে সেইটো বাল ৰাখিব লাগে। লগতে ৰাজহুৱা বিতৰণ ব্যৱস্থা আমাৰ কেন্দ্ৰীয় চৰকাৰে যি ব্যক্তিগত খণ্ড কৰিবলৈ গৈ আছে, সেইটো সম্পূৰ্ণ বন্ধ হ'ব লাগে আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাত অধিক সামগ্ৰী ছাবচিডিযুক্ত অধিক সামগ্ৰী আবণ্টন দি পেলাই সুলভ মূল্য দোকানৰ জৰিয়তে সেইটো বিতৰণৰ ব্যৱস্থা কৰিব লাগে। লগতে সকলো সুলভ মূল্য দোকানীক মাহেকত 30,000 মিনিমাম গেৰাণ্টি ইনকামৰ নিশ্চিতকৰণ কৰিব লাগে। আৰু লগতে আমাৰ অসমত বৰ্তমান অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰে যি ধৰণে সুলভ মূল্য দোকানীসকলক প্ৰতি কুইণ্টল 143 টকা পাৰ কুইণ্টলত দিছিলে, কিন্তু অসম চৰকাৰে সেই 143 টকা আমাক নিদি সুলভ মূল্য দোকানীসকলক নিদি মাত্ৰ 110 পইচা দিছে আৰু বাকী 42 টকা 90 পইচা তেওঁলোকে কৰ্তন কৰি ৰাখিছে। গতিকে সেই কৰ্তন কৰি ৰখা যিখিনি আমাৰ বকেয়া ধন, সেইটো অসম চৰকাৰে অতি সোনকালে দিয়াৰ বাবে আমি আহ্বান জনাইছোঁ বা দাবী জনাইছোঁ। লগতে অসমত এতিয়া এটা টাইট অভাৰ চাউল খাদ্য সুৰক্ষা যেতিয়াৰ পৰা প্ৰচলন হৈছে, সেই দিনৰ পৰা অসমত টাইট অভাৰ বুলি এটা চাউল গৈ আছে, কিন্তু অসমৰ টাইট অভাৰ চাউল কোনো ধৰণৰ বিতৰণ কৰা নাই আৰু অসমৰ ৰাইজে সেই টাইট অভাৰ চাউলটো কোনো ধৰণৰ পোৱা নাই। গতিকে আমি দাবী দিছোঁ সেই টাইট অভাৰ চাউল যিসকলে NFSৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ আওতাৰ বাহিৰত আছে, সেইসকলক সেই টাইট অভাৰ দিয়াৰ কাৰণে আমি ভাৰত চৰকাৰ তথা অসম চৰকাৰক আমি এইটো দাবী জনাইছোঁ। গতিকে আজি এই ধৰ্ণা কাৰ্যসূচী আমি উত্তৰ পূৰ্বাঞ্চলৰ তথা অসমৰ গোটেই সুলভ মূল্য দোকানী ইয়াত উপস্থিত হৈ পেলাই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এই ধৰ্ণা কাৰ্যসূচীৰ আমি কৰিও যদি অনাগত দিনত চৰকাৰে আমাৰ কোনো ধৰণৰ সমস্যা সমাধান নকৰে, তেতিয়াহ'লে অহা জানুৱাৰী 2020 চনত আমি হয়তো সদৌ ভাৰত সুলভ মূল্য ব্যৱসায়ী ফেডাৰেশ্যনে এটা সিদ্ধান্ত ল'ব পাৰে যে সমগ্ৰ ভাৰতত চাউল উঠোৱা আৰু বিতৰণ কৰা হয়তো বন্ধ ৰাখিব। গতিকে মই আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ দাবী জনাইছোঁ, আমাৰ যিখিনি দাবী, আমাৰ যিখিনি সমস্যা অতি সোনকালে তেওঁলোকে সমাধান কৰিব লাগে। অসম চৰকাৰৰ আমি বহুবাৰ বিলোচনা হৈছে। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আদি কৰি আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টৰ খাদ্য মিনিষ্টাৰ তেখেতৰ লগতে আমি বহুবাৰ আলোচনা কৰিছোঁ আৰু লগতে অসমৰ স্বাস্থ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগতো আমি এবাৰ বহিছোঁ আৰু তেখেতে আমাক আশ্বাস দিছিল, কিন্তু সেই আশ্বাস ফুটুকাৰ ফেনত পৰিণত হৈছে। গতিকে আমি অনাগত দিনত ইয়াত গৈ আমি ভয়ংকৰ আন্দোলন কৰিবলৈ প্ৰস্তুত আছোঁ।